সমষ্টিৰ সাংসদ চাবুৱা পৌৰসভাৰ প্ৰধান সদস্য হিচাপে জাপি ইয়াৰ পিছতে চাবুৱা পৌৰসভাৰ তৰফৰ পৰা এখন সম্বৰ্ধনা পত্ৰৰ প্ৰস্তুত কৰা হৈছিল আৰু সম্বৰ্ধনা পত্ৰখন এয়া প্ৰদান কৰিছে। তাৰ লগে লগে ইয়াৰ পিছতে চাবুৱা পৌৰসভা একেবাৰে জলমগ্ন হৈ পৰিছে। সঁচা কথা, কিন্তু আমাৰে দুখ লাগে, মোৰ নিজৰে বেয়া লাগে। কেতিয়াবা মই সেইফালে যাব নোৱাৰোঁ, মই কেতিয়াবা সিফালে ঘূৰি যাব লগা হয়, যাব লগা। সঁচা কথা, কাৰণ এনেকুৱা এটা দুৰৱস্থা মানুহ পৰিছে, মানুহ দুখ পাইছে। এইখিনি সময়ত পোনাখন বৰুৱা ডাঙৰীয়া পৌৰসভাই এইখিনি সময়ত যথেষ্টখিনি কষ্ট স্বীকাৰ কৰিছে। আৰু এতিয়া আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ CRFৰ ফালৰ পৰা, মই কাৰণ গুৱাহাটীত আছিলোঁ আৰু পোনাখন যাই মোৰ লগতো অহৰহ তেখেতে সম্পৰ্ক কৰি ৰাখিছে যে পৌৰসভা প্ৰধান সদস্য হিচাপে শপত গ্ৰহণ কৰিলোঁ। আৰু এই শপত গ্ৰহণ অনুষ্ঠানত আমাৰ প্ৰাক্তন ভাৰত চৰকাৰৰ মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু দুগৰাকী জনপ্ৰিয় বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়া, পোনাকণ বৰুৱা ডাঙৰীয়া উপস্থিত আছিল। আৰু চাবুৱাৰ পৌৰসভাৰ পৌৰপতি ব্ৰজেন বৰুৱাৰ লগতে বাকী নিৰ্বাচিত প্ৰতিনিধিসকল, চাবুৱাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, বিশিষ্ট নাগৰিকসকল, সাংবাদিক বন্ধুসকল আৰু প্ৰাক্তন পৌৰপতি, প্ৰাক্তন নিৰ্বাচিত প্ৰতিনিধি সকলোৰ উপস্থিতিত আজি আমি সকলোৱে চাবুৱা চহৰখনক সুন্দৰভাৱে ভৱিষ্যতৰ দিনত সজাই তোলাত ঐক্যবদ্ধভাৱে চাবুৱা চহৰৰ বাসিন্দাসকলক আস্থা আৰু বিশ্বাসত লৈ তেখেতসকলৰ আলাপ আলোচনা কৰি আমি আগবঢ়াৰ ইতিমধ্যে সকলোৱে সংকল্প লৈছোঁ। আৰু ইয়াৰ যিটো ড্ৰেইনেজৰ ব্যৱস্থা সকলোৱে কৈছে, ইয়াক সঠিকভাৱে ইয়াৰ অধ্যয়ন কৰি ইয়াৰ এটা প্ৰকল্প প্ৰস্তুত কৰি ভৱিষ্যতৰ দিনত যাতে কৃত্ৰিম বানপানীৰ সমস্যাৰ পৰা চাবুৱাবাসী ৰাইজ পৰিত্ৰাণ পায় তাৰ ব্যৱস্থা কৰিবলৈ ৰাইজে ইতিমধ্যে আমাক পৰামৰ্শ দিছে। এই ক্ষেত্ৰত আমি দুয়োগৰাকী বিধায়কৰ সৈতে মিলি অসম চৰকাৰ, ভাৰত চৰকাৰৰ তৰফৰ পৰা বিষয়টোৰ ক্ষেত্ৰত আমি ঐক্যবদ্ধভাৱে পদক্ষেপ ল'ম। আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া তেখেতসকলে এই বিষয়টো চোৱা চিতা কৰি আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, আজি পুৱাৰ ভাগত মই যেতিয়া তেখেতক যোগাযোগ কৰিছিলোঁ, তেখেতে কৈছে যে ডিব্ৰুগড় লোকসভা সমষ্টি যিকেইখন চহৰৰ কৃত্ৰিম বানপানীৰ সমস্যা সন্মুখীন হৈ আছে ৰাইজে, ডিব্ৰুগড় হওক, চাবুৱা হওক বা অন্যান্য যিকেইখন চহৰ আছে, তিনিচুকীয়া ইত্যাদি ইত্যাদি, এই চহৰসমূহক আমি এই সমস্যাৰ পৰা পৰিত্ৰাণ দিয়াৰ বাবে সকলো ধৰণৰ ব্যৱস্থা লোৱাৰ কথা তেখেতে কৈছে। মই আশা ৰাখিছোঁ চাবুৱা আমাৰ চহৰৰ পৰম শ্ৰদ্ধাৰ নাগৰিকসকলে এইখন চহৰ পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতা আমাৰ পৌৰসভাক আগবঢ়াই যাব, দিহা পৰামৰ্শ দিব। আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চাবুৱা পৌৰসভা শপত গ্ৰহণ কৰিছে আৰু চাবুৱা নগৰখনৰ কেইবাটাও মূল সমস্যা আছে, ড্ৰেইনৰ লগতে কৃত্ৰিম বানপানীৰ লগতে জাবৰ জোঁথৰ লেতেৰা। এই সমস্যাসমূহৰ ক্ষেত্ৰত কিবা বিতংভাৱে আলোচনা কৰা হয়। আপোনালোকে সকলোৱে জানে যে ডিলিমিটেশ্যনৰ পিছত চাবুৱা বিধানসভা সমষ্টি লাহোৱালৰ লগত সংযোগ হৈ চাবুৱা লাহোৱাল সমষ্টি হ'ল আৰু চাবুৱা লাহোৱাল বিধানসভা সমষ্টি ডিব্ৰুগড় লোকসভা সমষ্টি অন্তৰ্ভুক্ত হ'ল। সেই অনুসৰি অলপতে অনুষ্ঠিত হৈ যোৱা লোকসভা নিৰ্বাচনত আমাৰ চাবুৱাৰে সুসন্তান সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিপুল ভোটত জয়যুক্ত হৈছে। তেখেত ভাৰত চৰকাৰৰ এতিয়া কেন্দ্ৰীয় মন্ত্ৰী আৰু চাবুৱা পৌৰসভাত নীতিগতভাৱে তেখেত পদনৰ সদস্য আৰু আজি আনুষ্ঠানিকভাৱে তেখেতে পদনৰ সদস্য হিচাপে ইয়াত শপত বাক্য পাঠ কৰে। এই উপলক্ষে ইয়াত এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। বিভিন্ন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানে তেখেতে সম্পন্ন জনায় আৰু একেলগতে আজি চাবুৱা পৌৰসভাৰ এখন বোৰ্ড সভা অনুষ্ঠিত হয়। সেই বোৰ্ড সভাত বিশেষকৈ চাবুৱাৰ যিবিলাক মৌলিক সমস্যা, সেই মৌলিক সমস্যাকেইটা সমাধানৰ ক্ষেত্ৰত তেখেতৰ সহযোগ কামনা কৰা হয়। এই মুহূৰ্তত চাবুৱাৰ আটাইতকৈ ডাঙৰ আৰু মূল সমস্যাটো হৈছে যে চাবুৱা পৌৰসভা এলেকাৰ পৰা চাবুৱা মাজেদি যোৱা ৰাষ্ট্ৰীয়
ঘাইপথৰ মাজেদি ঘাইপথৰ যি কৃত্ৰিম বান কৃত্ৰিম জলবন্দী অৱস্থাত আছে বিগত ভালেমান দিনে চাবুৱাবাসী ৰাইজ। গতিকে এই পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে এটা ডাঙৰ আঁচনি গ্ৰহণ কৰিবৰ কাৰণে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক, ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আজি গোটেই ৰাইজে চাবুৱা পৌৰসভাৰ বৰ্ডে অনুৰোধ জনায়। আৰু একেলগতে চাবুৱাৰ যি জাবৰ জোঁথৰ সমস্যা, জাবৰ জোঁথৰখিনি নিষ্কাশন কৰিবৰ কাৰণে, নাইকিয়া কৰিবৰ কাৰণে আজি সভাত আলোচনা কৰা হৈছে। আৰু চাবুৱাৰ এখন পৌৰসভাৰ যিখিনি বস্তু থাকিব লাগে, যেনেকৈ ধৰক পাৰ্ক বা অন্য ধৰণৰ যিখিনি অডিটৰিয়াম, এনে গোটেই কথাবিলাক আজি পুংখানুপুংখভাৱে আলোচনা কৰা হৈছে। আমি সকলোৱে আশা প্ৰকাশ কৰিছোঁ, পৌৰসভাই অনুৰোধ জনাইছোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ আশীষেৰে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ হস্তক্ষেপত আমি কম সময়ৰ ভিতৰত চাবুৱাৰ যি আমাৰ বিভিন্ন সমস্যা আছে, সমস্যাবিলাক আমি সমাধান কৰিব পাৰিম।